আমি সকলোৱে জানো ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলৰ মনত প্ৰিয়ংকা গান্ধীৰ প্ৰতি যথেষ্ট ঘৃণা লুকাই আছে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সাংসদ ৰমেশ বিদুৰীয়ে অশালীন অনুভূতিৰ শেহতীয়া উদাহৰণ। ৰমেশ বিদুৰীয়ে কি কৈছে সেইটো আপোনালোকক কম। তাৰ আগতে কওঁ, বিজেপি নেতাসকলে প্ৰিয়ংকা গান্ধীৰ সম্পৰ্কে এনে ধৰণৰ অশ্লীল মন্তব্য আগতেও কৰি আহিছে। তেওঁলোকৰ প্ৰচাৰ যন্ত্ৰই প্ৰিয়ংকা গান্ধীৰ বিষয়ে অশ্লীল মন্তব্য আগতেও দি আহিছে আৰু এতিয়াও দি আছে। ৰমেশ বিদুৰীয়ে কৈছে, মই দিল্লীৰ ৰাস্তাবোৰ প্ৰিয়ংকা গান্ধীৰ গালৰ দৰে কৰিম। লালু প্ৰসাদ যাদৱে এবাৰ হেমা মালিনীৰ গালৰ বিষয়ে এই অশ্লীল মন্তব্য দিছিল, কিন্তু তেতিয়া বিষয়টো বেলেগ আছিল। কাৰণ সেই সময়ত লালু প্ৰসাদ যাদৱ এনে মন্তব্য দিছিল, তেতিয়া সংবাদ মাধ্যমে লালু প্ৰসাদ যাদৱক তীব্ৰ সমালোচনা কৰিছিল। আজি সংবাদ মাধ্যম সম্পূৰ্ণৰূপে নীৰৱ হৈ আছে। পাৰ্থক্যটো হ'ল ৰমেশ বিদুৰীৰ গান্ধী পৰিয়ালৰ প্ৰতি অগণন ঘৃণা আছে। আমি সংসদৰ ভিতৰত ৰমেশ বিদুৰীৰ কাৰ্যকলাপ দেখিছোঁ। যেতিয়া তেওঁ বিএছপিৰ প্ৰাক্তন সাংসদ দানেশ আলীৰ ওপৰত অশ্লীল আৰু অশালীন আক্ৰমণ কৰিছিল, সেই বিষয়ে কথা পাতিম। কিন্তু প্ৰথমে মই কওঁ, এবাৰ নহয় দুবাৰ ৰমেশ বিদুৰীয়ে প্ৰিয়ংকা গান্ধীৰ গালৰ কথা উল্লেখ কৰিছে, যিয়ে দেখুৱায় যে তেওঁলোকৰ ভিতৰত কিমান হিংসা কংগ্ৰেছক লৈ। ৰমেশ বিদুৰী কি কৈছে শুনিব। कहा था बिहार में कि बिहार की सड़कों को मैं हेमा मालिनी जी के गालों जैसे बना दूंगा। लालू ने झूठ बोला था, नहीं बना पाया, लेकिन मैं आपको विश्वास दिलाता हूं, जैसे ओखले की सड़कें हमने बना दिए, संगम बिहार की सड़कें बना दिए, इसी प्रकार से कालकाजी भी सुधार कैंप के सामने वाली, बराबर वाली, अंदर वाली सारी की सारी सड़कें प्रियंका गांधी के गाल जैसे जरूर बना देंगे।